আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটি বহুত ভাল খবৰ জনাম। অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে এটি বিশেষ টুইট কৰিছে আৰু এই টুইটত এটি বহুত ভাল খবৰ আজিৰ দিনটোত পাব্লিছ কৰিছে। ইতিমধ্যে ৫,৫৫০টা পদৰ বিপৰীতে যে বিজ্ঞাপন, এই বিজ্ঞাপনত প্ৰায় 2 বছৰ 2023 চনত পাব্লিছ হোৱা যিটো বিজ্ঞাপন আছিলে ৫,৫৫০টা পদৰ, তাৰে মেৰিট লিষ্ট সন্দৰ্ভত এটি বিশেষ ভাল খবৰ জনাইছে। ইয়াত উল্লেখ কৰিছে যে this is to inform all aspiring candidates for the post of LP and UP school teachers under DWE Assam against the advertisement for 5550 posts that the first provisional merit list will be published tonight. তো আজি ৰাতি পাব্লিছ কৰা হ'ব DWEৰ ৫,৫৫০টা পদৰ বিপৰীতে যি বিজ্ঞাপন, সেই বিজ্ঞাপনত ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট আজি পাব্লিছ কৰা হ'ব। পাব্লিছ হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লগতে কাট অফৰ বিষয়ে আৰু সবিশেষ কি থাকে সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে আমাৰ চেনেলটোৰ লগতে থাকিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।